হেল্ল' এভৰিৱান, চাওকচোন মোৰ ছোৱালীয়ে কি কৰি আছে। মোৰ ছোৱালীৰ অৱস্থাটো চাওক, লাইট লৈ পূৰা খেলাত লাগিছে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে কৰেনে বাৰু ৰাতি শোৱাৰ সময়ত এনেকুৱা উৎপাত? শুৱাম বুলি ভাবিছিলোঁহে, লাইটটোতো লুকুৱাই ৰাখিছিলোঁ গাৰুৰ তলত, পাই গ'ল নহয়। এতিয়া লাইটটো লৈ খেলিবলৈ লাগে। চাওক তাইৰ উৎপাত, কেনেকৈ শুৱাম বাৰু এনেকৈ হ'লে? ইছ, কি যে ক'ম আৰু, এয়াই আৰু ৰাতি শোৱাৰ সময়ত সদায় এনেকুৱা এখন উৎপাতবিলাক কৰিব তাই। বাৰু আপোনালোকে কওকচোন, কোনে কোনে বাৰু এনেকুৱা খেলিছিলে লাইট লৈ? যিসকল 90s মানুহ আছে, আপোনালোকে টৰ্চ লৈ খেলিছিলেনে বাৰু? আমি খুব খেলিছিলোঁ কিন্তু। আগতে আমাৰ দেউতাৰ এটা টৰ্চ আছিল, 3টা এভৰিডে বেটেৰী থকা টৰ্চ। আমি টৰ্চটোনো কেনেকৈ জ্বলে সদায় চাওঁ, বেটেৰী উলিয়াওঁ, সুমুৱাওঁ, কি যে উৎপাতবোৰ কৰিছিলোঁ। এতিয়াতো টৰ্চবিলাক চাৰ্জিং লাইটবিলাক হৈ গ'ল। এতিয়াতো এইবিলাক টৰ্চ লৈ খেলা দেখিলে আমাৰ নিজৰ স্মৃতিবিলাক মনত পৰি যায়। আপোনালোকৰো টৰ্চ লাইট লৈ খেলা কিবা মেমৰি থাকিলে জনাব। ঠিক আছে তেন্তে, গুড নাইট এভৰিৱান।